যে যোৱা 19 জুন তাৰিখে অসমৰ কেইখনমান বাতৰি কাকতত 16 জুন তাৰিখে অসম কলেজ শিক্ষক সংস্থাৰ যিখন জৰুৰী কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈছিল, যিখন সভাত ঘটিত হোৱা কিছুমান অতি অপ্ৰত্যাশিত আৰু অবাঞ্ছিত ঘটনাই আমাক কলেজ শিক্ষকসকলক যথেষ্ট ব্যথিত কৰিছে। এই ঘটনাৰ বিষয়ে কিছু ভুল ব্যাখ্যা আৰু কিছু মিছলিডিং কথা প্ৰকাশিত হোৱা দেখিবলৈ পাইছোঁ 19 জুন তাৰিখে। গতিকে যিবোৰ কথা ওলাইছে 19 জুন তাৰিখৰ কাকতত, সেই কথাবিলাক আচলতে সেইদিনাখন যিবোৰ ঘটনা ঘটিছিল, প্ৰকৃততে যেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল তাৰ অপব্যাখ্যা হৈছে, সত্যৰ অপলাপ হৈছে। গতিকে সেই কথাখিনি আমি স্পষ্টীকৰণ হিচাপে আপোনালোকৰ আগত দিবৰ কাৰণেই আজি আচলতে এই সংবাদমেলখন আহ্বান কৰিছোঁ। বাতৰিটোত ইয়াত লিখা হৈছিলে যে সংস্থাৰ উপসভাপতি ডক্টৰ বিপুল চক্ৰৱৰ্তীক স্বইচ্ছাই নিজৰ দায়িত্ব প্ৰদান কৰি গৈছিলে আগৰ আমাৰ যিগৰাকী সভাপতি আছিলে, নিলম্বিত হৈছিলে ডক্টৰ জয়ন্ত বৰুৱাই। কিন্তু কথাটো ঠিক তেনেধৰণৰ নহয়। এটা আমাৰ কিছু নিয়মৰ কথা আছে। ডক্টৰ জয়ন্ত বৰুৱা যিহেতুকে চৰকাৰীভাৱে নিলম্বিত হৈছিলে, সেইকাৰণে তেখেতে আহিছে মিটিঙলৈ, সভালৈ আহিছিলে। আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহক হৈছিলে, কাৰ্যনিৰ্বাহকত আহি তেখেতে কৈছিলে যে মই অব্যাহতি ল'ব বিচাৰোঁ, যিহেতুকে মোক চৰকাৰে নিলম্বিত কৰিছে। আৰু সেই বিষয়টো আমি কাৰ্যনিৰ্বাহকে পিছত বিশদভাৱে আলোচনা কৰিছোঁ। আলোচনা কৰি আমি দুটা প্ৰস্তাৱ লৈছিলোঁ। তাৰ এটা প্ৰস্তাৱ আছিলে আমি চৰকাৰৰ ওচৰত আবেদন জনাম, যিহেতুকে তেওঁ আমাৰ সংস্থাৰ সভাপতি, তেখেতক যাতে মানৱীয়তাৰ দৃষ্টিভংগীৰে চায় তেখেতৰ বিষয়টো। এটা প্ৰস্তাৱত সেইটো আছিলে। আৰু এটা প্ৰস্তাৱ আছিলে যে তেখেতে যিহেতুকে স্বইচ্ছাই অব্যাহতি ল'ব বিচাৰিছে, আমি তেখেতক শুভেচ্ছা জনাইছোঁ, ৱেলকাম কৰিছোঁ যে তেখেতে ভাল সিদ্ধান্ত লৈছে আৰু আমি সভাই গ্ৰহণ কৰিছোঁ। ভৱিষ্যতে যদি তেখেত পুনৰ ঘূৰি আহে, তেতিয়াহ'লে আমি তেখেতক পুনৰ সংস্থাত ৰখা নৰখা বিষয়টো আমি কাৰ্যনিৰ্বাহক আলোচনা কৰিম। আলোচনা কৰি তাৰপিছত আমি এই বিষয়ে সিদ্ধান্তত আহিম। কিন্তু সেইদিনাখন দেখা পোৱা গ'ল যে সভা আৰম্ভ হোৱাৰ আগতেই তেখেতে আহি নিজেই সভাপতিৰ আসনত বহি আছে। আৰু যেতিয়া সুধোতে কৈছে যে মই ইতিমধ্যে দায়িত্ব ল'লোঁ। গতিকে সেই তাৰ পৰাই আচলতে সেই নৈৰাজ্যবাদী যিবোৰ কাম কাজ আৰম্ভ হৈছে। কাৰণ কিছুমান আমি সংবিধান মানি চলিব লাগিব। আমি কিছুমান আমাৰ যি সুস্থ পৰম্পৰা আছে অসম কলেজ শিক্ষক সংস্থাৰ, সেই সংস্থাৰ সুস্থ পৰম্পৰা মানি চলিব লাগিব। গতিকে তেতিয়াই আমি যেতিয়া প্ৰশ্ন কৰিলোঁ যে আপুনিতো দায়িত্বভাৰ ল'ব, কথা নাই, কিন্তু প্ৰথমতেতো আমি সভাত আলোচনা কৰিম, কৰাৰ পিছত আপোনাক আমি আহ্বান জনাম, তাৰপিছত আহিব। কিন্তু তেখেতে সেই মানি নল'লে, নিজে চকীত বহি ল'লে। 2024 বৰ্ষৰ 27 পৰা 30 জানুৱাৰীলৈ ডিব্ৰুগড় মণ্ডলত অনুষ্ঠিত হোৱা সংস্থাৰ বাৰ্ষিক অধিৱেশনত সৰ্বসন্মতভাৱে গৃহীত হোৱা বিত্তীয় প্ৰতিবেদনৰ ওপৰত আজি 6 মাহ উকলি যোৱাৰ পিছত কিয় সন্দেহৰ অৱকাশ আহিল, সেই বিষয়টো সভাত বিতং আলোচনা হয়। এইটো সম্পূৰ্ণ আচলতে ভুল পথেৰে পৰিচালিত কৰা হৈছে। আমাৰ যি বাৰ্ষিক অধিৱেশন হয়, বাৰ্ষিক আমাৰ অধিৱেশনত আমাৰ যি এনুৱেল কনফাৰেন্সত আচলতে গোটেইখন বাজেট আলোচনা কৰা নহয়। বাজেটৰ এক আংশিক এটা অংশহে আলোচনা কৰা হয়। কাৰণ আমাৰ কি হয়, বছৰটোৰ যিখিনি আমাৰ খা খৰচ হয়, সেই খা খৰচখিনি আমাৰ যিটো ইণ্টাৰিম পিৰিয়ড হয়, ইণ্টাৰিম পিৰিয়ড মানে ধৰক যিদিনাখন আমাৰ কনফাৰেন্স শেষ হ'ল, কনফাৰেন্স শেষ হোৱাৰ পৰা আমাৰ নতুন কাৰ্যবাহী সমিতিক সম্পূৰ্ণ দায়িত্ব দিবৰ কাৰণে সংবিধানে 20 দিন সময় দিছে। সেই 20 দিন সময়ৰ খৰচটো আচলতে আটাইতকৈ বেছি হয়। তাতেই আটাইতকৈ বেছি খৰচ হয়, কিয়নো সেইখিনি সময়তে আমাৰ যিবোৰ পাব্লিকেশ্যন হয়, যথেষ্ট পাব্লিকেশ্যন হয়, তাতো আমাৰ বহুত লাখ টকা খৰচ হয়। আৰু আমাৰ যি কনফাৰেন্সত যিটো খৰচ হয়, সেই খৰচটো তাতেই সেইখিনি সময়তে দিয়া যায়, খা খৰচবিলাক কৰা হয়। তদুপৰি আমাৰ সদস্যসকলৰ যিটো দিয়ে বিল, তেওঁলোকে গোটেই অসমত ইফালে সিফালে যেতিয়া কামত যায়, সেই দিয়ে বিল, সেইবিলাকো সেই সময়তে দিয়া যায়। গতিকে আচলতে গোটেই বছৰটোত যিখিনি টকা খৰচ হয়, তাতকৈ কিছু বেছি টকাহে কেতিয়াবা সেই ইণ্টাৰিম পিৰিয়ডত খৰচ হয়। আৰু সেই ইণ্টাৰিম পিৰিয়ডৰ যিটো অডিট ৰিপৰ্ট, সেইটো নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে সেই ৰিপৰ্টটো ভালদৰে পুংখানুপুংখভাৱে পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰাৰ পিছত যদি তেওঁলোকে গৃহীত কৰে, তেওঁলোকে একচেপ্ট কৰে, তেতিয়াহ'লে পিছৰ বছৰ কনফাৰেন্সত আকৌ সেই এনুৱেল যিটো আমাৰ ইণ্টাৰিম পিৰিয়ডৰ বাজেট অডিট ৰিপৰ্ট, সেইটো গ্ৰহণ কৰা হয়। গতিকে সেইফালৰ পৰা যিটো ইণ্টাৰিম পিৰিয়ডৰ যিটো বাজেট অডিট ৰিপৰ্ট, সেই অডিট ৰিপৰ্টটো আচলতে বৰ্তমান যি কাৰ্যনিৰ্বাহক, সেই কাৰ্যনিৰ্বাহকৰ সাধাৰণ সম্পাদকৰ হাতলৈ আহিব লাগে। আৰু সংবিধানত স্পষ্টকৈ লিখা আছে যে আমাৰ বিত্ত সম্পাদকে সদায় সাধাৰণ সম্পাদকৰ লগত আলোচনা কৰি, সেইটো সংবিধানত আছে, আমি ইয়াত দি দিছোঁ আপোনালোকক, বিত্ত সম্পাদকে সাধাৰণ সম্পাদকৰ লগত আলোচনা কৰিহে বিত্ত সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰ সদায় নিষ্পত্তি কৰিব লাগে। কিন্তু সেইফালৰ পৰা যেতিয়া আমি আহ্বান কৰিলোঁ যে বিত্তীয় বিষয়টো আমি নিশ্চয় চাব লাগিব,
যিহেতুকে ইণ্টাৰিম পিৰিয়ডতে আমাৰ বেছি টকা খৰচ হৈছে আৰু আমাৰ হাতত কৰিবলগীয়া বহুতখিনি কাম আছে, কিন্তু আমাৰ একাউণ্টত যিহেতুকে বহুত কম টকা আছে, গতিকে আমি কেনেদৰে চলাম, গতিকে আমি সেইটো চাওঁ, সেইটো ভালদৰে আমি পৰীক্ষা কৰোঁ। কিন্তু তেতিয়াৰ পৰাই বিত্ত সম্পাদকে মোক আৰু সেই বাজেট ৰিপৰ্টটোত দেখুওৱা নাই, অডিট ৰিপৰ্টটোত দেখুওৱা নাই, তেওঁ মোৰ পৰা আঁতৰি ফুৰিছে, যিটো মই আজিলৈকে পোৱা নাই। গতিকে যিটো আমাৰ সংবিধান পৰিপন্থী কথা যে এই বছৰ কি আছে মই নাজানো, কাৰণ মোৰ হাতততো এতিয়ালৈকে তথ্যখিনি পৰা নাই, কিন্তু সাধাৰণ সম্পাদক হিচাপে সেই তথ্যখিনি মোৰ হাতত থাকিব লাগিছিল। আৰু সেই তথ্যখিনি সাধাৰণ সম্পাদক আৰু বিত্ত সম্পাদকলৈ হাতলৈ আহিব লাগে আমাৰ সংস্থাৰ অধিৱেশন শেষ হোৱাৰ 20 দিনৰ ভিতৰত। আমাৰ অধিৱেশন শেষ হৈছিলে 30 জানুৱাৰীত নিৰ্বাচন হৈছিলে, নিৰ্বাচন হৈ সেইদিনা সন্ধিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত। গতিকে তাৰ পৰা 20 দিন যদি আমি ধৰোঁ, তেতিয়া 18 ফেব্ৰুৱাৰী বা 19 ফেব্ৰুৱাৰী হয়। 18 ফেব্ৰুৱাৰী যিহেতুকে দেওবাৰ আছিলে, সিদিনাখনেই আমাৰ সম্পূৰ্ণ চাৰ্জ হেণ্ডঅভাৰৰ মিটিংখন আয়োজন কৰা হৈছিলে গুৱাহাটীত। আৰু সেইদিনাখন নিয়মমতে বাকী তথ্যৰ লগতে এই যি ইণ্টাৰিম অডিট ৰিপৰ্টটো, মানে কনফাৰেন্স আৰম্ভ হোৱাৰ দিনৰ পৰা 27 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে যিটো 18 ফেব্ৰুৱাৰীলৈকে যিটো খৰচ হ'ল, সেই খৰচটো আমাক হাতত চমজি দিব লাগে যে এইটো ফাইল, এই ফাইলতে গোটেই বস্তুখিনি আছে। আমাৰ হিচাপ মতে ধৰক তাত যথেষ্টখিনি থাকিব লাগে, কাৰণ আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ নামত 2 বছৰ 14 লাখকৈ প্ৰায় 28 লাখ টকা তোলা হৈছে আমাৰ শিক্ষকসকলৰ পৰা। আৰু তাৰপিছত প্লেটিনাম জুবিলিৰ কাৰণে প্ৰায় 35 লাখ টকা তোলা হৈছে। গতিকে সেই পইচাখিনি আচলতে বেলেগ হাতৰ পইচা, সেই পইচাখিনি বেলেগত খৰচ কৰিব নোৱাৰে। আৰু এটা কথা, 25 লাখ টকাৰ এটা অংশ খৰচ হৈছে, এনেকুৱা নহয় যে 25 লাখ টকাৰ একো খৰচ হোৱা নাই, যিটো আমাৰ প্লেটিনাম জুবিলিৰ কাৰণে 25 লাখ টকাৰ এটা অংশ খৰচ হৈছে। কিন্তু সেইখিনি বৰ বেছি খৰচ বুলি আমি ভবা নাই, সেইটো হিচাপটো আছে বাৰু, সেইটো বৰ বেছি নহয়। কিন্তু তথাপিও সেই তাৰো এটা 20 লাখ টকা এটা থাকিব লাগে। আৰু ইফালে 2 বছৰৰ যিটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ, আৰু কথাটো হৈছে কি, সেই যি ৰিচাৰ্চ এণ্ড ডেভেলপৰ 28 লাখ টকা, তাৰপিছত প্লেটিনাম জুবিলিৰ যি ৰৈ যোৱা 20 লাখ বা তাৰ সমপৰ্যায়ৰ টকা, সেইখিনি ধন আচলতে বেলেগ শিতানত খৰচ কৰিবলগীয়া হ'লে আমাৰ এক্সিকিউটিভত এটা সিদ্ধান্ত ল'ব লাগিব, প্ৰস্তাৱ ল'ব লাগিব। কিন্তু সেই এক্সিকিউটিভৰ যিখন প্ৰচিডিং, সেই প্ৰচিডিঙত কিন্তু তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত নাই। গতিকে সিদ্ধান্ত নোহোৱাকৈ সেইটো ক'ত খৰচ কৰিলে, সেইখিনি চোৱাটো সাধাৰণ সম্পাদকজনৰ এটা দায়িত্ব। মই কোৱা নাই যে কিবা কেলেংকাৰী হৈছে, সেইটো মই নকওঁ। মই কোৱা নাই যে কিবা অনৈতিকভাৱে খৰচ কৰিছে, সেইটো মই ক'ত নকওঁ। কিয় নকওঁ, কাৰণ মোৰ হাতত ফাইলটো অহাই নাই। ফাইলটো চালেহে মই গম পাম যে আচলতে ক'ত খৰচ হৈছে। কিজানি সঠিকভাৱে খৰচ হ'ব পাৰে, মই নাজানো। কিন্তু কথাটো হৈছে যে ফাইলটো সংবিধানৰ মতেই আচলতে সেই অডিট ৰিপৰ্টৰ ফাইলটো সাধাৰণ সম্পাদকৰ হাতত থাকিব লাগে। সাধাৰণ সম্পাদক যোনেই নহওক, ABCD যোনেই নহওক, সাধাৰণ সম্পাদকৰ হাতত থাকিব লাগে।